আৰু বহুত বেয়া দিন আহিব আমাৰ এয়া মাথো এক আৰম্ভণিহে বুলি ক'ব পাৰি বহুত অত্যাচাৰ সহ্য কৰিব লাগিব অত্যাচাৰ নহয় হেয়া আমি ভুগিব লাগিব আমাৰ কৰ্মফল বুলি ক'ব পাৰি এয়া মাথো আৰম্ভণিহে আমি বুজিব চেষ্টা নকৰিলোঁ কেতিয়াও আৰু যিসকলে আমাক বুজাব চেষ্টা কৰিছিলে আমি তেওঁলোককে মাৰিবলৈ কাটিবলৈ চেষ্টা কৰিছোঁ গতিকে বহুত ভুগিব লাগিব আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছিলে যেতিয়া পাপ বেছি হয় নহয় মানুহে যেতিয়া বেছি পাপ কৰে তেতিয়া তেনেকুৱা মানুহক শুদ্ধ কৰিবলৈ কাৰণে কঠোৰ শাসক এজনক আল্লাহে প্ৰেৰণ কৰে মই অসমৰ শ্ৰদ্ধাৰ মিয়া সমাজক আমাৰ মিয়া সমাজক মই কথাখিনি ক'ব বিচাৰিম আপোনালোকে বুজক দুখ কৰিছে 10 জনে ভুগিবলগীয়া হৈছে 20 জনে আমাৰ নিজৰ কৰ্মফল এইবোৰ আজি কান্দি আছে উৰিয়াম ঘাটত বহুতে কান্দি আছে এতিয়া কিয় কান্দিছে আপোনালোকে কিয় কথাবোৰ আগতে ভাবি নাচালে নিজকে মুছলমান বুলি কয় আপোনালোকৰ দৰে মুছলমানৰ কাৰণে আমাৰ দৰে মুছলমান লজ্জিত আজি এই যে আমাক থু কৰে যে মানুহে দেখিব নিবিচাৰে আমাক এই কিছুমান মুছলমানৰ কাৰণে আৰু সেই মুছলমানবোৰ কোন হয় আজি আপোনালোকে দেখিছেই নিজে লক্ষ্য কৰিছে আজি সামাজিক মাধ্যমত তেওঁলোকৰ পৰিচয় আপোনালোকে পাই গৈছে এই কিছু মুছলমানৰ কাৰণে আজি গোটেই মুছলমান সমাজখন আজি কলংকিত হৈছে গোটেই মুছলমান সমাজত আজি দাগ লাগি গৈছে আমি ভুগিব লাগিব আমাৰ আৰু বহুত বেয়া দিন আহি আছে আমাক কোনো উদ্ধাৰ কৰিব নোৱাৰে ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম কুৰানত আল্লাহ তাআলাই ঘোষণা কৰি দিছে এই কথাষাৰ আগতে আল্লাহে আমাক উদ্ধাৰ নকৰে কৰাও নাই আল্লাহে আমাৰ দুৱা কবুলো কৰা নাই আৰু নকৰেও কাৰণ আমি দুৱা কবুল কৰাৰ যিবোৰ ফৰ্মুলা আছে সেই ফৰ্মুলাৰ পৰা আমি বহু দূৰত আঁতৰি আছো প্ৰাৰ্থনা দুৱা পূজা আৰাধনা উপাসনা খালি কৰিলেই নহব ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব